জয় হিন্দ। আজিৰ আমাৰ যিটো টপিক হৈছে সেইটো হৈছে কি ইণ্টাৰভিউ বৰ্ডৰ সন্মুখত কেনেকৈনো টেনশ্যন নোহোৱাকৈ থাকিব পাৰি। যেতিয়া আপুনি ইণ্টাৰভিউ দিবলৈ যাব, ৰুমটোৰ ভিতৰত সোমোৱাৰ পিছত টেনশ্যন হৈ যাব নেকি, বা টেনশ্যন হ'লে কেনেকৈনো টেনশ্যন নোহোৱাকৈ মই থাকিব পাৰিম, কি বুদ্ধি কৰি মোৰ একো টেনশ্যন নহয়, তাতে আৰামত ইণ্টাৰভিউ দি কিনে আহিব পাৰিম, এনেকুৱা ধৰণৰ কথাবোৰ আপোনালোকৰ মনত নিশ্চয় খেলি থাকে। আৰু যিসকলে দিছে নহয় তেওঁলোকৰ এক্সপিৰিয়েঞ্চ ইতিমধ্যে হৈছে, তেওঁলোকে হয়তো অকণমান এই প্ৰশ্নটো হয়তো তেওঁলোকৰ উত্তৰ হয়তো বিচাৰিব খুজি আছে। গতিকে চাওক, ইণ্টাৰভিউ বৰ্ডৰ সন্মুখত কেনেকৈনো টেনশ্যন নোহোৱাকৈ থাকিব পাৰে। এতিয়া এক নম্বৰ কথাটো হ'ল, আপোনালোকে বহুত ভিডিঅ' চাই আছে, কি সুধিছে কি সোধা নাই, মোক বা কি সুধিব, কিনো হ'ব, কিমান নম্বৰ, এই সকলোবোৰ কি হয় টেনশ্যনৰ এটা মানে বাঁহ হয়, চৰাই বাঁহ যে, টেনশ্যনৰ বাঁহ হ'ল এইবোৰ প্ৰশ্ন। অ'কে, চাওক এইটোকে আমি এতিয়া ছল্ভ কৰিবলৈ যাম। এতিয়া সকলোতকৈ প্ৰথমতে টেনশ্যন যদি আপুনি নোহোৱাকৈ তাতে থাকিব খুজিছে, কিছুমান বেছিক প্ৰশ্ন, এক নম্বৰ কথাটো হৈছে কিছুমান বেছিক প্ৰশ্ন আপুনি নিজে নিজে লিখি ল'ব, নিজৰ ওপৰত, ফেমিলিৰ ওপৰত, গাঁৱৰ ওপৰত, ডিষ্ট্ৰিক্টৰ ওপৰত। অ'কে, তাৰপিছত লগ বন্ধু সমনীয়াৰ ওপৰত, অ'কে, স্কুলৰ ওপৰত, তোমাৰ নিজৰ হবি কি, নিজৰ ষ্ট্ৰং পইণ্ট কি, নিজৰ উইক পইণ্ট কি, এই চাকৰিটো তোমাক কিয় লাগে, এনেকুৱা সৰু সুৰা প্ৰশ্ন একদম আপুনি লিখি ল'ব, উত্তৰকেইটাও একদম ধুনীয়াকৈ লিখি ল'ব, আৰু কি কৰিব, প্ৰিপাৰেশ্যন কৰিব। তোমাৰ নাম কি বুলি নিজে নিজে আপুনি প্ৰিপেয়াৰ, মোৰ নাম অমুক, তোমাৰ বিষয়ে কোৱা, মই আই এম, মানে অসমীয়াতে ক'ব আপুনি, মোৰ নাম অমুক হয়, তাৰপিছত মোৰ গাঁও, এনেকৈ আপোনালোকে বঢ়িয়াকৈ ইতিমধ্যে কেনেকৈ ক'ব লাগে মই আগৰ ভিতৰত কৈ থৈছোঁ, হয় নে নহয়? গতিকে আপোনালোকে তেনেকৈ প্ৰেক্টিচ কৰি ল'ব। অ'কে, বেছিক প্ৰশ্ন কেইটামান যদি প্ৰেক্টিচ কৰি লয়, তাতে গৈ কিনে আপোনাৰ ভয় নালাগে, কাৰণ আপুনি অলৰেডি প্ৰিপেয়াৰ্ড হয়। অ'কে, আৰু জিকেৰ কথা মই এইটোৱে ক'বলৈ যাওঁ, কিছুমান প্ৰশ্নৰ ৱেইটেজ আৰু কিছুমান প্ৰশ্নৰ ৱেইটেজ মানে নিশ্চয় বুজি পাইছে, কিছুমান প্ৰশ্ন যদি আপুনি উত্তৰ দিব নোৱাৰে, বাকী প্ৰশ্ন 100টাৰ উত্তৰ দিলেও হয়তো আপুনি কম নম্বৰ পাব। কিন্তু কিছুমান প্ৰশ্ন যদি আপুনি ধুনীয়াকৈ উত্তৰ দিছে, আৰু যদি 10টা প্ৰশ্নৰ উত্তৰ যদি আপুনি ভালকৈ দিব পৰা নাই বা পৰা নাই, তথাপি হয়তো আপুনি বেছি নম্বৰ পাব পাৰে। নিশ্চয় বুজিছে মই কি কৈছোঁ? আপুনি নিজৰ ওপৰত ভালকৈ জানি যাব, নিজৰ ওপৰত, নিজৰ ফেমিলিৰ ওপৰত, নিজৰ গাঁৱৰ ওপৰত, নিজৰ ষ্ট্ৰং পইণ্ট, উইক পইণ্ট, এই সকলোবোৰ। অ'কে, সেইখিনি হৈছে মেইন কথা। সেইখিনি যদি জানি যায়, নিশ্চয় কনফিডেণ্টলি তেওঁলোকক এপ্ৰ'চ কৰিব পাৰিব। নিশ্চয় বুজিছে? আৰু এই চকুৰ আগত ছাকচেছটো নাই, নোৱাৰিম, বহুত টান, অমুক বোৰ্ড, এইবোৰ নহয়। ছাকচেছটো ভিজুৱেলাইজ কৰিব চকুৰে। যিয়ে নেকি পাৰিম বুলি ভাবে নহয়, তেওঁহে পাৰে, এইটো জীৱনত আপোনালোকে মনত ৰাখিব। অ'কে, তাৰপিছত চেল্ফ টক পজিটিভ, এইটোকে ইতিমধ্যে ক'লোঁ মই, পজিটিভ চেল্ফ টক, নোৱাৰিমে পজিটিভ। তাৰপিছত আপুনি যদি ভাবে নহয় পাৰিম, বুজিছেনে, তেনেকুৱা ধৰণৰ এটা যদি থিংকিং ৰাখে, আৰু আপুনি কি মানে এতিয়া কি ডাঙৰ ডাঙৰ কাম কৰিছে সেইবোৰৰ ওপৰত ধ্যান দিয়ক। আপুনি কিবা এটা যদি বিজনেছ কৰি আছে, বিজনেছতে আপুনি কি ডাঙৰ কাম কৰিছে, বা কাৰো প্ৰতি যদি সহায়ো কৰে, বুজিছেনে, কিমান ধুনীয়াকৈ আপুনি সহায় কৰিব পাৰে, কিমান আপুনি কিবা এখন বিহু পাতিছে, বিহুত আপুনি সদস্য হৈ আছিলে, আপুনি কিমান ডাঙৰ কাম কৰিলে, কিমান সহায় কৰিলে, এই সকলোবোৰ মানে আপোনাৰ কেপাচিটি, আপোনাৰ কিমান কেপাচিটি আছে, সেই সকলোবোৰৰ ওপৰত গুৰুত্ব দিব। বুজিছেনে, মোৰ ইমান কেপাচিটি আছে, মই কিয় নোৱাৰিম, সেই সকলোবোৰ পজিটিভ কথা হয়। অ'কে, সেই পজিটিভ কথাবোৰ আপোনালোকে গুৰুত্ব দি কিনে সেই পজিটিভ চেল্ফ টক কৰিব। বুজিছেনে, ইনচাইট, সেইটোৱে নিজৰ ভিতৰত কিমানবিলাক মানে আপোনাৰ শক্তি আছে আৰু কিমানবিলাক দোষ আছে, সেইটো বুজিব পৰাটোৱে কেপাচিটি হৈছে ইনচাইট। মানে আপোনাৰ নিজৰ ভিতৰত আপুনি নিজে চকু ফুৰাই চাব পাৰিব লাগিব, সেইটোৱে হৈছে ইনচাইট। অ'কে, যেতিয়া আপুনি বুজিব নহয় এইখিনি মোৰ দুৰ্বলতা আছে, সেই দুৰ্বলতাখিনি আঁতৰ কৰি দিয়ক, সময় আছে, আঁতৰ কৰি দিয়ক। অ'কে, তাৰপিছত মাইণ্ডফুলনেছ, যেতিয়া ইণ্টাৰভিউ বৰ্ডৰ সন্মুখত বহিব নহয়, ভাবি নাথাকিব বা ৰুমটো বঢ়িয়া দেই, ডাঙৰ, তাৰপিছত বা বহুত মানুহকেইটা বৰ গপচ শকত, এইবোৰ কথা নহয়। গুৰুত্ব কিহত, প্ৰশ্ন কি সুধিব, অ'কে, তাৰ ওপৰত গুৰুত্ব। আপুনি সোমোৱাৰ লগে লগে আহা পবিতৰা আহা বুলি মাতি নিলে, তো আপুনি মোৰ নামটো দেখোন নুসুধিলে, মোৰ নামটো আগতে ক'লে, তেনেকুৱা একো কথা নাই, মাতিছে কি কথা আছে, গ'লে আপুনি সুধিলে, বোলে কি তোমাৰ ফটাফট যেনিবা তিনিটা প্ৰশ্ন সুধি দিলে। আপুনি ভালকৈ যদি মাইণ্ডফুল হয় নহয়, কি সুধিছে
গোটেইকেইটা উত্তৰ একেলগে আপুনি দিব পাৰিব, কোনো টেনশ্যন নাই, বুজিছেনে? গতিকে প্ৰিপাৰেশ্যন মেইন হয় আৰু মাইণ্ডফুলনেছ, তাতে সেই ৰুমৰ ভিতৰত গৈ কিনে বা ৰুমৰ ভিতৰত বঢ়িয়া এটা ফটো, এইখন কোন মহাত্মা গান্ধীৰ ফটো, এইবিলাক নহয়, বুজিছেনে? আপোনাৰ যিটো কাম কৰিব গৈছে সেইটো, অ'কে? নহ'লে কি সুধিছে আপুনি পাহৰি যাব কেতিয়াবা, বুজিছেনে? তাৰপিছত আপুনি তেতিয়া যদি তেনেকুৱা হৈ যায় নহয়, কনফিডেঞ্চ একদম ইমান হাই কনফিডেঞ্চটো এনে একদম ল' হৈ যাব, বুজিছেনে? চিটুৱেশ্যন, ITI ড্ৰাইভাৰ আৰু যিমানবিলাক ট্ৰেডৰ আপোনালোকে গ্ৰেড 4ৰ কাৰণে গৈছে নহয়, আপোনাৰ ট্ৰেড ৰিলেটেড চিটুৱেশ্যন আপোনালোকে খাটাং পাব, অ'কে? চিটুৱেশ্যন তোমাৰ মেচিনটো হঠাতে বেয়া হৈ থাকিল, অ'কে? তুমি কি কৰিবা? ইফালে তুমি কিবা ছাপ্লাই দিব লাগে, অ'কে? এইটো কাম কৰি দিব লাগে তুমি, তোমাৰ জেৰক্স মেচিনটোৱে যেনিবা বেয়া হৈ থাকিল, তুমি এতিয়া ফটাফট তুমি হেৰি কৰিব লাগে, 10খন জেৰক্স কৰি দিব লাগে, কৈছে নিজৰ মেচিনটোৰে জেৰক্স কৰা, তেতিয়া আপুনি কি উত্তৰ দিবা? তেতিয়া আপুনি বোলে কি, ছাৰ মই ছাৰক কৈ দিম বোলে কি এতিয়া মেচিনটো আমাৰ বেয়া হৈ আছে, মই বাহিৰৰ পৰা কৰি লৈ আহোঁ, অ'কে? বা মেকানিক মই ইতিমধ্যে মাতিছোঁ, মেকানিকে 10 মিনিট লাগিব বুলি কৈছে, 10 মিনিট পিছত ঠিক হৈ যাব। এনেকুৱা ধৰণৰ উত্তৰবোৰ ভাবি চিন্তি ভালকৈ, যিটো জেনুইন হয়, উল্টা পুল্টা এনে পৃথিৱীত নোহোৱা আইডিয়া, বুজিছেনে? একদম ভাবিব নোৱাৰা আইডিয়া, এই সকলোবোৰ নিদিব, বুজিছেনে? যিটো জেনুইন ৰিয়েলিষ্টিক আইডিয়া যিটো হ'ব পাৰে, তেনেকুৱা ধৰণৰ দিলে ভাল, অ'কে? যাতে ফাঁকিত আপুনি ধৰা নপৰে। উদাহৰণস্বৰূপে মই এটা কথা কওঁ, আপোনাক যেনিবা সুধিলে আপোনাৰ আপুনি কি খেলি ভাল পায়, ক'লে মই ভলীবল খেলি ভাল পাওঁ, অ'কে? কিমানলৈকে খেলিছে? ছাৰ মই ডিষ্ট্ৰিক্ট লেভেল খেলিছোঁ, ষ্টেটত গৈছিলোঁ, এনেই আপুনি মাৰি দিলে এটা, বুজিছেনে? তাৰপিছত তেওঁলোকে কি সুধিব, এইটো সঁচা ক'লে নে মিছা ক'লে, তেওঁলোকে এটা প্ৰশ্ন সুধিব, আপুনি একদম বেবেৰি বেং হৈ যাব, বিভূতিত পৰি যাব আপুনি, অ'কে? তেওঁলোকে যেনিবা সুধিলে, অ'কে তুমি ডিষ্ট্ৰিক্টত খেলিছা, তুমি কি কৰা তুমি? ল'ৰাটো যেনিবা ইমানমান চাপৰ, যেনিবা ওখহি নহয়, তেওঁলোকেতো বুজি পায় অলপ ওখ ল'ৰা হ'লে ভালকৈ স্মেছ কৰিব লাগে, চাপৰ ল'ৰা, গতিকে তুমি কি কৰা? সিও বুজি পাইছে প্ৰশ্নটো, এতিয়া মোক হয়তো সেইকাৰণে সুধিলে, গতিকে সি ক'লে ছাৰ মই লিফ্ট কৰোঁ। এতিয়া চাওক, ডিষ্ট্ৰিক্ট লেভেলৰ যিবিলাক খেলা হয় নহয়, ষ্টেট লেভেলৰ যিবিলাক খেলা হয়, তাতে ৰ'টেশ্যন হয়, এটা পজিশ্যনতে নেখেলে, আমাক গাঁৱৰ খেলা নহয়, এটা পজিশ্যন এটাই লিফ্ট কৰিলে এটাই মাৰিছে, তেনেকৈ নহয়, ৰ'টেশ্যন হয়, অ'কে? যি লিফ্ট কৰিছে সি আকৌ আগলৈ গুচি যাব, এনেকৈ ঘূৰে, অ'কে? গতিকে সি কথাটো নাজানেই যেতিয়া, সি ডিষ্ট্ৰিক্ট লেভেলৰ প্লেয়াৰ হ'ল কেনেকৈ? এনেকুৱা ধৰণৰ ফাঁকি তেওঁলোকে অতি সহজত ধৰিব, গতিকে ৰিয়েলিষ্টিক আইডিয়া দিব, অ'কে? ৰিয়েলিষ্টিক আইডিয়া দিব। চাওক ডকুমেণ্টছ, চাওক কিছুমান কাম আপুনি যদি আগৰ পৰা কৰি থৈ দিয়ে নহয়, বঢ়িয়া, ডকুমেণ্টছ কি নিব লাগে নিশ্চয় আপোনালোকে ইউটিউব ভিডিঅ'ত পাইছে, গতিকে ডকুমেণ্টছবোৰ প্ৰপাৰলি লৈ যাব, ৰেডি কৰি আগতীয়াকৈ ৰেডি কৰি থ'ব, বুজিছেনে? যাতে যোৱাৰ সময়ত কোনো টেনশ্যন নাথাকে, নহ'লে তাতে গৈ কিনে আকৌ জেৰক্স কৰিব বিচাৰক, কিবা বিচাৰক, হেৰেপ কেৰেপ এইবোৰ যাতে নহয়, আগতেই ফুল ফ্লেজ ৰেডি, অ'কে? তাৰপিছত আদাৰ লজিষ্টিক্স, আপুনি কি বস্তু লৈ যাব লাগিব, খানা পিনা, এই সকলোবোৰৰ কাৰণে ট্ৰেভেলত কেনেকৈ যাব, এই সকলোবোৰ আগৰ পৰা প্ৰি প্লানিং কৰি থ'ব, যাতে সেই সময়ত কোনো টেনশ্যন নহয়, ইণ্টাৰভিউ বৰ্ডত পাওঁতে গৈ আপোনাৰ দেৰি হ'ল, কিবা হ'ল, একদম মানে গৰম লাগিল, কিবা হ'ল, যাতে অকণমান শান্তি কৰি কিনে তাতে সময় আপুনি পায়, সেনেকুৱা ধৰণৰ গ'লে ভাল হয়, অ'কে? এইবোৰে কি হয়, ষ্ট্ৰেছ নবঢ়ায়, আৰামত গৈ কিনে তাতে অকণমান হাত ল'ব, টেনশ্যন নোহোৱাকৈ ডিপ ব্ৰিথিং কৰিব, বুজিছেনে নাই? এনেকুৱা ধৰণৰ কৰিলে আপোনালোকৰ ইণ্টাৰভিউ ভাল হোৱাৰ বহুত চান্সেছ আছে। আৰু হ'ব শেষত এটা কথা মই কৈ থওঁ, যি হয় দেখা যাব, যো হোগা দেখা যায়গা, হয়নে? সেনেকুৱা ধৰণৰ এটিটিউড এটা ৰাখিলে, কি হ'লে হ'ল, নহ'লে নাই, ADRE 3.0 জিন্দাবাদ, অ'কে? তেনেকুৱা ধৰণৰ মেণ্টেলিটি যদি থাকে নহয়, সেইজন মানুহ কিন্তু খাটাং চিলেক্ট, বুজিছেনে? কাৰণ তেওঁ ভয়ে নকৰে, একো নকৰে, ইণ্টাৰভিউ বৰ্ডৰ সন্মুখতো একো টেনশ্যন নাই, বঢ়িয়া ইণ্টাৰভিউ দিব তেওঁ, অ'কে? গতিকে এইটো আকৌ এটা কথা, কিন্তু তুমি যদি চিলেক্ট নোহোৱা কি কৰিবা বুলি ক'লে আকৌ তেতিয়া নক'ব ADRE জিন্দাবাদ 3.0 জিন্দাবাদ বুলি, তেতিয়া ক'ব বোলে কি ছাৰ মোৰ হিচাপত মই ভালে কৰিছোঁ, ৰিটনতো ভাল কৰিছোঁ ছাৰ, আৰু মোৰ হিচাপত মোৰ কনফিডেঞ্চ আছে, মই নিশ্চয় চিলেক্ট হ'ম, তথাপিও যদি নহওঁ তেতিয়া আকৌ নেক্সট টাইমত দিম ছাৰ, এইবাৰো পাছ কৰিছোঁ, নেক্সট টাইমতো পাছ কৰিম, এনেকুৱা ধৰণৰ মানে কনফিডেঞ্চৰ ৰিপ্লাই দিব, বুজিছে? বাই বাই।